আপোনাৰো মুখত বাৰু চেনিৰ নিচিনা কলা কলা ফুট পৰিছে নেকি যদি পৰিছে এই ভিডিওটো আপোনাৰ বাবে ভিডিওটো শেষলৈকে চাব প্ৰথমতে মই স্কিনৰ ৰিজাল্টটো দেখুৱাই দিছো কিমান ধুনিয়া হৈছে বহুতে মোক কমেন্টত সুধি থাকে বাইদেউ মোৰ মুখত সৰু সৰু চেনিৰ নিচিনা কলা কলা ফুট পৰিছে মুখখন কলা পৰি গৈছে অনুজ্জ্বল হৈছে আৰু কিছুমানৰ খজতি হয় তেনেকুৱা ধৰণৰ কাৰণে মই আজি এই ৰেমেডিটো আগবঢ়াইছো বলক তেনে ভিডিওটোৰ মাজলৈ আগবঢ়াও প্ৰথমতে এটা বিলাহী লৈছো আৰু বিলাহীটো দুটুকুৰা কৰি লৈছো আৰু দুই টুকুৰাতে মই বেলেগ বেলেগ ইনগ্ৰেডিয়েন্ট দিম আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে মই প্ৰথম পিস বিলাহীত এয়া দিছো গুৰি চেনি দে চেনিটো গুৰি কৰি লব ডাঙৰ ডাঙৰ চেনি নিদিব স্কিনখনে কষ্ট পাব মই আধা চামুচতকৈ অলপ বেছি হ'ব এক পেকেট সৰু পেকেটৰ চেনি দিছো আৰু মই আধা চামুচ এয়া মৌ দিছো আৰু এনেদৰে মই ৰাখি দিম অকনমান মই চুৰিখনে অকিয়াই দিছো দেখিছেনে যাতে দুইটা বস্তু বিলাহীটো ভিতৰলৈ সোমাই যায় এনেদৰে আপোনালোকে অকিয়াই লব আৰু নেক্সট পিস বিলাহীত মই দিছো এয়া আধা চামুচ জোখৰ কফি আৰু এতিয়া মই আকৌ এক কটাৰীখনে এনেকৈ অকিয়াই দিম যাতে ভিতৰলৈ বস্তুখিনি গুটিখিনি সোমাই যায় তাৰ পিছতে মই এক চামুচ পিঠাগুৰি দিছো আৰু এনেদৰে আপোনালোকে ব্যৱহাৰ কৰি চাবচোন তেতিয়া গম পাব আপোনালোকৰ স্কিনৰ উজ্জ্বলতাটো নিজৰে বিশ্বাস নহব ইমানেই জিলিকি উঠিব ইমানেই ধুনীয়া হ'ব আৰু যিটো কলা কলা ফুট পৰিছে লাহে লাহে নাইকিয়া হৈ যাব কেৱল মাত্ৰ এদিন ব্যৱহাৰ কৰিলে নহব কিন্তু দেই আপোনালোকে সপ্তাহত দুদিন ব্যৱহাৰ কৰিব তেতিয়াহে সুফল পাব আৰু প্ৰথমতে মই এই বিলাহী পিছত মই মৌ আৰু চেনি দিছিলো মুখত ধুনিয়াকৈ মানে সাফা কৰি দিছো এই মিশ্ৰণ কিটাই আপোনাৰ স্কিনখন ইমান সাফা কৰিব ন একেবাৰে ভিতৰৰ পৰা সাফা কৰি আনিব যিখিনি ডেড সেল আছে আৰু ভিতৰত যিবিলাক ধুলি বালি ময়লা জমা হৈ থাকে কোকবিলাকত নোমৰ গুৰিবিলাকত গোটেইখিনি সম্পূৰ্ণৰূপে সাফা কৰি আনিব আৰু স্কিনখন একেবাৰে উজ্জ্বল কৰি পেলাব যেতিয়া কৰবাত আপুনি পাৰ্টিত যাবলৈ লয় বা বিয়াবাৰ যোৱা সময়ত এনেকৈ যদি সাফা কৰি যায় মুখখন আপোনালোকে নিজেই গম পাব স্কিনৰ উজ্জ্বলতাটো কিমান ধুনিয়া হয় একেবাৰে মিহি হৈ যাব দেই স্কিনখন আৰু এনেকৈ ঘূৰাই ঘূৰাই আপোনালোকে মুখখন সাফা কৰিব অকনমান সময় লৈ ল'ব আৰু অকনমান সময় দিব খুব লৰালৰি নকৰিব আসলতে মানে খুব লৰালৰি কৰে তেতিয়া সুফলটো নাপায় আৰু এনেকৈ খুব ধুনিয়াকৈ সাফা কৰি দিয়া পাছত আপোনালোকে ৰখিব নালাগে লগে লগে মচি পেলাব পাৰিব ডিঙি চিঙি সকলোতে লগাই ল'ব মানে ইমানেই ধুনিয়া হ'ব নহয় আপোনালোকক মই নকওঁ আপোনালোকে ব্যৱহাৰ কৰিব আৰু কমেন্ট বক্সত জনাব কেনেকুৱা পালে আৰু তলত যিখিনি ৰস পৰি আছিল গোটেইখিনি দি মই সাফা কৰি লৈছো আৰু বেছি দেৰি ৰখিব নালাগে লগে লগে আপোনালোকে শুকান কাপোৰ এখনে মচি দিব দেই এখন শুকান কাপোৰ তিয়াই নলব শুকান কাপোৰে মচি দিছো স্কিনৰ উজ্জ্বলতা দেখিছেনে ইমান ধুনিয়া হৈছে আৰু ডিঙিটো এৰি নিদিব দেই ডিঙিটোটো কৰিব আৰু হাতটো কৰিব পাৰিলে ইমান যে ধুনিয়া হয় নহয় আৰু এনেকৈ মচি কচি লোৱাৰ পাছত মই নেক্সট পিস বিলাহী ব্যৱহাৰ কৰিম যি পিস বিলাহীত কফি আৰু পিঠাগুৰি আছিল দেই বহুতে পিঠা বুলি ক'লে হাঁহে আকৌ পিঠাগুৰি আছিল সেই পিস বিলাহী মই ব্যৱহাৰ কৰিম আৰু তাৰ পাছত আৰু আপোনালোকে মানে ভাবিবই নালাগে ইমানেই ধুনিয়া হ'ব ইমানেই উজ্জ্বল হ'ব আৰু এনেকৈ মই কফি আৰু পিঠাগুৰি লগা বিলাহী পিছৰ হৈতে সুন্দৰকৈ এনেকৈ মাসাজ কৰি দিম মাসাজ কৰি দিয়াৰ পাছত আপোনালোকৰ যিবিলাক ডাৰ্ক সাৰ্কুল আছে চকুৰ ওচৰত যিবিলাক ডাৰ্ক সাৰ্কুল আছে সেইবিলাকো ৰিমুভ হৈ যাব লাহে লাহে ডিঙিত লগাবই মই প্ৰায়বাৰে কওঁ ডিঙিটো লগাব নহলে মেকআপ কৰিলে ডিঙিটো বহুত বেছি বেয়া দেখে আমাৰ বহুতেই ডিঙিত মানে যত্ন নলয় ডিঙি হাত আমি সকলোৱে যত্ন ল'ব লাগে নহয়নে তাৰপাছত এয়া কফি মানে চাউলৰ গুৰি আৰু বিলাহী ৰস এনেকৈ সুন্দৰকৈ ঘঁহি সাফা কৰি দিব মানে খুব সুন্দৰ ৰিজাল্ট পাব মই যেতিয়া এই ৰেমেডিবিলাক দিওঁ কোৰ পৰা দিওঁ বহুতে সুধি থাকে মই আপোনালোকক দেখুৱাম আসলতে মই এইবিলাক কেনেদৰে দিওঁ মই এই ব্যৱহাৰ কৰিহে আপোনালোকক দিওঁ দেই মই যেতিয়া সুফল পাওঁ তেনেকুৱা ধৰণৰ ৰেমেডিহে আপোনালোকলৈ দিবলৈ চেষ্টা কৰোঁ অন্যথা মই যিকোনো ৰেমেডি নিদিওঁ আৰু তাৰপিছত হাতৰ তলুৱাৰে আপোনালোকে মালিচ কৰি দিব হাতৰ তলুৱাখনৰ নিচিনা একো নাই নহয়নে আপোনাৰ হাত জগন্নাথ বুলি কয় যে হাতৰ তলুৱাখন লগাবই কিন্তু শেষৰ ফালে আৰু ডিঙিটো খুব ধুনীয়াকৈ মালিচ কৰি দিব এতিয়া হৈ গ'ল আৰু মালিচ কৰা মানে আপুনি ওপৰ তল কৰি অকণমান সময় ল'ব কিন্তু দেই খুব লৰালৰিকৈ কৰিলে একো সুফল নাপায় আপোনালোকে সেয়াই কথা আৰু বহুতে মোৰ ৰেমেডিবিলাক মানে লগাই পেলাই বহুত বেছি সুফল পোৱা বুলি কয় দেই প্ৰায় 90% ওপৰ মানুহে ভাল পাওঁ বুলি কয় বেয়াকৈ কোনেও কমেন্ট নকৰে যিবিলাক ৰেমেডি সদায় কয় যে বাইদেউ বহুত ভাল পাইছো বুলি কয় আৰু ৰুহিয়েও কৈছিলে মোক দেই কমেন্টত বাইদেউ মোৰ সৰু সৰু চেনি নিচিনা কলা কলা ফুট পৰিছে মোক ৰেমেডি এটা দিব ঘৰুৱা বিধান এটা দিব বহুতে ঘৰুৱা বিধান বিচাৰি যেতিয়া কমেন্ট কৰে মেছেজ কৰে মই বহুত উৎসাহিত হওঁ আসলতে আৰু মই নিজে যেহেতু ব্যৱহাৰ কৰোঁ আপোনালোককো দেখুৱাওঁ আৰু হৈ গ'ল এতিয়া ৰাখি দিম আৰু গোটেই
বস্তুখিনি কিন্তু শুকাই নাযায় যিহেতু মৌ দিয়া আছে নহয়নে গতিকে শুকাই নাযায় আৰু আপোনালোকে যেতিয়া এইবিলাক পেক লগাব আপোনালোকে কিন্তু নেহাঁহিব দেই বহুতে আকৌ হাঁহি মেলি কথা পাতি থাকে তেতিয়া কিন্তু সুফল নাপায় হাঁহিবও নালাগে কথা পাতিবও নালাগে পাৰিলে ৰেষ্ট ল'ব তাৰপাছত চাওক কিমান চিকচিকীয়া হৈছে মানে মুখখন একদম চিকচিকীয়া হৈ যাব বগা হৈ যাব মই কিন্তু বহুত কলা আছিলোঁ জানেনে মানে ইমানেই ধুনীয়া হ'ব নহয় আপোনাৰ মানে নিজৰে বিশ্বাস নহ'ব বহুতে আকৌ এইবিলাক লগাই পেলাই কথা পাতে হাঁহে তেতিয়া কিন্তু ভাল ৰিজাল্ট নাপাব আপুনি যদি চকুত কপাহ বা তিয়হ লৈ পেলাই অকণমান সময় শুই দিয়ে 15 মিনিট তেতিয়া আৰু ভাল ৰিজাল্ট পাব তেনেকৈ ৰ'বলৈ আমাৰ মহিলাসকলৰ হাতত সময় নাথাকে নহয়নে গতিকে ঘৰৰ মানুহ উঠা আগতে এইবিলাক ব্যৱহাৰ কৰিলে আপোনালোকে অন্তত অকণমান সময় ৰেষ্ট পাব তাৰপাছত এয়া মুখখন খুব সুন্দৰকৈ ধুই ল'লোঁ অলপ গুটি গুটি যিহেতু পিঠাৰ গুড়িবিলাক থাকি যায় আৰু কি লগাই আছোঁ চাব তাৰপাছত মই যে বনাইছিলোঁ টোনাৰটো খুব ধুনীয়াকৈ ইয়াত মই স্প্ৰে কৰি দিম এতিয়া তাৰপাছত আৰু আপোনালোকে কাম কৰি থাকক আৰু দিনটোৰ কাৰণে আৰু এয়া লৈ আহিলোঁ টোনাৰ এখন চাফা কাপোৰে মুখৰ পানীখিনি টুকি ল'লোঁ কিন্তু এই টোনাৰটো ব্যৱহাৰ কৰাৰ আগত সদায় এবাৰ জোকাৰি ল'ব দেই কি যে ধুনীয়া লাগিছে নহয় গোন্ধেই ক'বনে আপুনি তাৰ ৰিজাল্টে ক'ব মানে বহুত বেছি ধুনীয়া লাগে আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব একেবাৰে ভৰাই মাৰিছোঁ দেখিছেনে আৰু এটা নতুন ভিডিঅ' সৈতে পুনৰ লগ পাই আছোঁ ধন্যবাদ বাই বাই লাভ ইউ অল